হেল্ল' ডিয়াৰ এক্সপিৰিয়েঞ্চ, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু নিজৰ প্ৰিপাৰেশ্যন ভালকৈ কৰি আছে। আজি ৰিজনিঙৰ আমি 6th ক্লাছত আহি পালোঁ আৰু আজি আমি ডিছকাছ কৰিম এলফাবেট টেষ্ট। চাওক, এলফাবেট টেষ্টটোতো সাধাৰণ ইজি হয়, চবেই পাৰে। এৰ পৰা জেডৰলৈকে থাকে, 26টা সংখ্যা থাকে আৰু আমাক কুৱেশ্যন দি দিয়ে যে লেফ্টৰ পৰা ইমান নম্বৰ সংখ্যাটো কিমান হ'ব। তো এনেকৈ আমি যদি ABCD চিৰিয়েলি লিখি লওঁ, তাৰপিছততো চবেই কৰিব পাৰিব, কিন্তু কথা হৈ গ'ল কি আমাক টাইম বচাব লাগিব, আৰু টাইম বচাবলৈ কাৰণে আমি কেইটামান ট্ৰিক জানিব লাগিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত এনেকুৱা এটা বঢ়িয়া ট্ৰিক্স কেইটামান ডিছকাছ কৰিম। সেই ট্ৰিক্সকেইটা জনা মাত্ৰকে আপোনালোকক কিবাও সুধিলে আপোনালোকক ডাইৰেক্ট আনচাৰ দিব পাৰিব। মই যদি সুধোঁ কিউ আপোনালোকে হিচাপ কৰি থাকিব নালাগে কিমানত আছে, ডাইৰেক্ট ক'ব আপোনালোকে 17ত আছে বুলি। সেনেকৈ আপোনালোকে সকলো 26টা লেটাৰে ৰাইট ছাইডৰ পৰাও কেনেকৈ হ'ব, কিমান নম্বৰত পৰিব, ৰাইট ছাইডৰ পৰা কিমান নম্বৰ পৰিব, লেফ্টৰ পৰা কিমান নম্বৰত পৰিব, আপোনালোকে সকলোৱে এইটো কৰিব পাৰিব। তো আহক আমাৰ ভিডিঅ'টো আমি আজি ষ্টাৰ্ট কৰোঁ। এই এলফাবেট টেষ্টত কেইটামান ট্ৰিক আছে। আপোনালোকে এটা বস্তু মেমৰাইজ কৰি ল'ব, ইজটি মনত ৰাখিব। এইটো এটা ইজটি কৈ মুখস্থ কৰি লওক আৰু মনত ৰাখিব এইটো 5, 10, 15, 20, 25। ই 5 নম্বৰত আছে, J 10ত আছে, O 15ত আছে, T 20ত আছে আৰু Y 25ত আছে। অকল ইজটিটো মুখস্থ কৰি ল'ব, বাকী গোটেইকেইটা আমি ট্ৰিক্সতে আজি আমি শিকি ল'ম। এতিয়া চাওক, এৰ পৰা ইলৈকেতো সকলোৰে মনত থাকে, ABCD তাত 1 2 3 4 5 সেইখিনি সকলোৰে মনত থাকে। আৰু YZ 25, 26 এইটোতো মনত থাকে, Yটো ইয়াৰ পৰা মনত থাকিব, আৰু Zটো 26ত থাকে, লাষ্ট লেটাৰ হয়তো সকলোৰে মনত থাকে। তো বাকীবোৰ আমি চাওক আহিম এতিয়া Fৰ পৰা। Fটো কেনেকৈ লিখোঁ আমি এনেকৈ। যোনটো ট্ৰিক মই আপোনালোকক এতিয়া শিকাব গৈ আছোঁ, এইটো ট্ৰিক আপোনালোকে যদি এবাৰ মন দি ভালকৈ আজি ক্লাছটো কৰি লয় আৰু নিজৰ নোটছটো বনাই লয়, আপোনালোকে কোনো এক্সামতো আপোনালোকৰ বেলেগ একো চাব দৰকাৰ নহ'ব, আৰু আপোনালোকে লেটাৰটো চাই মেলিয়ে কৈ দিব যে কিমান নম্বৰত থাকে। চাওক, এফটো এনেকৈ লিখোঁ। আমি যদি এইটো এনেকৈ জইন কৰি দিওঁ, এইটো কেনেকুৱা হৈ যাব, 6 উল্টা 6ৰ নিচিনা হৈ যাব নহয়। তাৰমানে মনত ৰাখিব Fটো কিমান নম্বৰত আছে, 6 নম্বৰত। নেক্সট G আমি এনেকৈ লিখোঁ। Gৰ ভিতৰতে 7 দেখা পাই আছে আপোনালোকে, তেতিয়াহ'লে G কিমান নম্বৰত আছে, 7। Hটো চাব, Hটো আমি এনেকৈ লিখোঁ, এনেকৈ আৰু এনেকৈ যদি আমি জইন কৰি দিওঁ, 8ৰ নিচিনা দেখা পাইছেনে, তো H কি হ'ব, 8। ঠিক তেনেকৈ আইটো আমি কেনেকৈ লিখোঁ, কাৰ্চিভত এনেকৈ লিখোঁ, দেখাত কিয় 9ৰ নিচিনা। তো আই কিমান নম্বৰত আছে, 9ত। আৰু আপোনালোকে মনত ৰাখিব, আমি ইংলিছত কওঁ নহয় কিবা এটা বস্তু জানিলে, আই ন', মই জানো, আই ন'। তো মনত ৰাখিব আই কিমানত, 9 মানে 9। এতিয়া নেক্সট Jটো আমি ক'ত পালোঁ, ইয়াত পালোঁ ইজটিত। এতিয়া Kটো চাব, Kটো কিমানত হ'ব। এতিয়া চাওক, Kটো আমি লিখোঁ যে, ইমেজিন কৰক এইটো এটা ৰাবাৰ বেণ্ড হয়, আমি এনেকৈ টানি থৈ দিছোঁ। আমি যদি এৰি দিওঁ, এইটো কেনেকৈ হৈ যাব, এনেকৈ হৈ যাব। তাৰমানে কিমান দেখি পাই আছে আপোনালোকে, 11। মনত ৰাখিব K কিমানত আছে, 11ত। ভাবিব এনেকৈ ৰাবাৰ বেণ্ড দি আমি টানি থৈছোঁ, এৰি দিম চিধা আহি যাব, তাৰমানে 1 11। আশা কৰোঁ এইকেইটালৈকে আপোনালোকে বুজি পাইছে। নেক্সট আমি ক'ৰলৈকে কৰিলোঁ, Kলৈকে আমাৰ হৈ গ'ল। এতিয়া এলত কেইটা লাইন আছে, 2টা, 2 আৰু 1 আপোনালোকে লিখিব, কিমান হৈ গ'ল, 12। L হৈ গ'ল। Mটো চাওকচোন, এমটো কেনেকৈ আছে, এমটো যদি আমি বেকা কৰি দিওঁ এনেকুৱা দেখাব, 3 নিচিনা। মনত ৰাখিব কিমান, M কিমান হয়, 13। এনটো চাওকচোন, এনটো আমি যদি ইয়াত যদি ভাঙি দিওঁ, এনেকুৱা দেখা গৈছে ৰোমান ডিজিটৰ 4ৰ নিচিনা। তো আপোনালোকে মনত ৰাখিব কিমান, N কিমান হয়, 14। তাৰপিছত কি আছে, Oটো 15, আমি ইজটিৰ পৰা গম পাই গ'লোঁ, Oটো 15। নেক্সট কি আছে, Pটো চাওক আপোনালোকে, Pটো উল্টা 6ৰ নিচিনা নালাগেনে অলপ, হয়। যদি উল্টা 6ৰ নিচিনাকৈ মনত ৰাখিব, তো কিমান হয়, Pটো 16। এতিয়া এটা কিউটো অলপমান আপোনালোকে ধ্যান দিব, চাওক
কিউটো জানিবলৈ এটা আপোনালোকে আগতে এটা কাহিনী এটা জানিব লাগিব মই কাহিনীটো আপোনালোকৰ লগত আজি ডিছকাছ কৰিম আমি যেতিয়া মেট্ৰিক পাছ কৰি মেলি হাই ছেকেণ্ডেৰীত নতুনকৈ এডমিশ্যন লওঁ তেতিয়া আমাৰ 17 বছৰ হৈ থাকে আৰু 17 বছৰত কি হয় নতুনকৈ বহুতৰ হাৱা লাগে কিছুমানৰ বেলেগ বেলেগ ধৰণৰ আপোনালোকে বুজি পাইছেই চাগে তো আমাৰ তেতিয়া এজ কিমান থাকে 17 আৰু 17তে হাৱা লাগি কি হয় মানুহে নতুন কলেজত গৈ ৰাজা ৰাণী পাতে হা মই কিং তুমি কুইন এনেকৈ কিবা ঢেৰ সপোন চাই ঢেৰ প্ৰমিছেছ থাকে তো আপোনালোকে সেইটোৱে মনত ৰাখিব যে ৰাণী মানে কুইন আৰু কুইনৰ বয়স কিমান 17 তো কিউ কিমান 17 আপোনালোকে এই কাহিনীটোৰ লগত এইটো মনত ৰাখিব কিউ কিমান 17 যেতিয়াই কিউ কম মনত পৰি যাব যে মোৰ ৰাণী মানে কুইনৰ এজ কিমান 17 নেক্সট কি আহিলে আৰটো চাওকচোন এনেকৈ যদি লগাই লওঁ 8ৰ নিচিনা দেখা পাইছেনে 8 তাৰমানে এইটো কিমান হ'ল 18 এছটো ঠিক তেনেকৈ চাওক এনেকৈ যদি এনেকৈ লগাই দিওঁ উল্টা 9ৰ নিচিনা বনিলে নে তো তাৰমানে এইটো কিমান 19 মনত ৰাখিব এছ তাৰপিছত কি আহিলে টিটো আমি ইজটিৰ পৰা পাই যাম ইজটিৰ পৰা গম পালে ইউটোত মনত ৰাখিব আপোনালোকৰ যিমান বয়স হৈছে 35 হওক কাৰোবাৰ 32 হওক আজিৰ পৰা আপোনালোকে মনত ৰাখিব যে আপোনালোকৰ দিলটো সদায় জাৱান থাকে আৰু দিল জাৱান থাকে মানে দিলৰ এজ মানে ইয়ৰ এজ কিমান 21 ইউটো 21 তেনেকৈ মনত ৰাখিব নেক্সট কি আছে ভিত আমি কেইটা লাইন দিছোঁ দুটা কিমান হৈ গ'ল 22 মনত ৰাখিব এনেকৈ আমি ভিক্টৰী ভি বুলি দেখাওঁ নহয় তাৰমানে কিমান 2 এনেকৈও মনত ৰাখিব পাৰে ভি মানে 22 তাৰপিছত নেক্সট থাকিলে ডাব্লিউটো ঠিক এমৰ নিচিনা উল্টা কৰি দিলে কেনেকৈ হ'ল এনেকৈ 3 আগত কি হৈ যাব 23 আৰু এক্সটো চাওকচোন কেইটা আছে 1 2 3 4 চাৰিটা আছে আগত 2 এটা লগাই দিওঁ 24 ৱাইটো আমি ইয়াৰ পৰা পাই গ'লোঁ আৰু জেডটো সকলোৰে মনত থাকেই 26 হয় বুলি আশা কৰোঁ আপোনালোকে এই নাম্বাৰিংখিনি ভালদৰে বুজি পালে আৰু কেতিয়াও নাপাহৰে আপোনালোকে এইটো আজি যি ট্ৰিকটো কৰিলে সেই ট্ৰিক মতে কৰিলে আপোনালোকে কেতিয়াও নাপাহৰে এতিয়া যোনখিনি মই নাম্বাৰিঙৰ টিপছ কেইটা দেখালোঁ সেইকেইটা আপোনালোকে প্ৰপাৰলি নোট ডাউন কৰি ৰাখি ল'ব আৰু কেইটামান কনচেপ্ট আছে যোনটো এতিয়া মই লিখিম আপোনালোকে এইখিনি আৰু বেছি ক্লিয়াৰ হ'ব যেতিয়া আমি কুৱেশ্যনখিনি কৰিম আপোনালোকে এতিয়া জাষ্ট নিজৰ নোটবুকত এই কনচেপ্টটো লিখি ৰাখি দিয়ক কনচেপ্টটো হ'ল লেফ্ট আৰু লেফ্ট হ'লে মাইনাছ হ'ব ৰাইট আৰু ৰাইট হ'লে মাইনাছ হ'ব লেফ্ট আৰু ৰাইট হ'লে প্লাছ হ'ব আৰু ৰাইট আৰু লেফ্ট হ'লে প্লাছ হ'ব এতিয়া একো মাথা মাৰিব নালাগে আপোনালোকে জাষ্ট নোট ডাউন কৰি লৈ লওক আমি যেতিয়া কুৱেশ্যনছবিলাক ডিছকাছ কৰিম এইটো আপোনালোকৰ নিজে ক্লিয়াৰ হৈ যাব আৰু এটা কনচেপ্ট মনত ৰাখিব সেইটো হ'ল যেতিয়া আমাক কুৱেশ্যনত ফ্ৰম লেফ্ট বুলি ক'ব তেতিয়া এজ ইউজুৱেল থাকিব কিন্তু কেতিয়াবা যদি ফ্ৰম ৰাইট বুলি দিয়ে এইটো আমি কুৱেশ্যন ডিছকাছ কৰিলে আপোনালোকে ক্লিয়াৰ হ'ব মই কি কথাটো কৈ আছোঁ আপোনালোকে জাষ্ট এতিয়া নোট ডাউন কৰি দিয়ক ফ্ৰম ৰাইট বুলি ক'লে 27 আমি মাইনাছ কৰিম এতিয়া আপোনালোকে হয়তো ভাবিছে কি কৈ আছে লেফ্ট ৰাইট লেফ্ট আপোনালোকে ধৈৰ্য ধৰক আৰু কুৱেশ্যনখিনি ডিছকাছ কৰাৰ কাৰণে ৱেইট কৰক আপোনালোকে চব বুজি পাই যাব এইখিনি জাষ্ট আপোনালোকৰ কপিৰ চুকত লিখি থৈ দিয়ক হওক আমাৰ আজি ফাৰ্ষ্ট কুৱেশ্যনটো আমি ডিছকাছ কৰোঁ ইয়াত কি কৈছে which letter will come fourth to the left of 12 from left এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন আহে সবতকৈ ফাৰ্ষ্ট কথাটো চাবলগীয়া আছে যে ফ্ৰম কি কৈছে ফ্ৰম লেফ্ট তাৰমানে আমাৰ 27ৰ পৰা মাইনাছ কৰিব নালাগে নৰ্মেলি হ'ব এতিয়া কি কৈছোঁ which letter will come fourth to the left of 12 from left আকৌ কি কৈছে 12 লেফ্ট আৰু মই যে কৈছিলোঁ প্লাছ মাইনাছৰ কনচেপ্ট এতিয়া চাব ইয়াত কি আছে লেফ্ট আৰু লেফ্ট হ'লে আমি কি কৰোঁ মাইনাছ কৰোঁ কৰক 12ৰ পৰা 4 মাইনাছ কিমান হয় 8 আৰু ফ্ৰম লেফ্ট যিটো থাকে লাষ্টত ফ্ৰম সেইটোৱে আমি ইয়াত লিখিম লেফ্ট 8 লেফ্ট আৰু আমাৰ 8 লেফ্টৰ পৰা 8 নম্বৰ লেটাৰটো কি হয় সেই ট্ৰিকটো যে কৰিছিলোঁ কি হয় 8ৰ নিচিনা বনিছিলে তাৰমানে কোনটো লেটাৰ হয় H মোৰ আনচাৰটো হ'ব কি H আহক আমাৰ সেকেন্ড কোৱেশ্চনটো কি কৈছে আমি এবাৰ চাই লওঁ ইয়াত কি কৈছে which letter will come 7th to the right of 17 from right
7th right আৰু কি কৈছে 17 right from right আৰু কৈছিল কি সবতকে আগত মনত ৰাখিব লাগিছিল from right এতিয়া সব right আৰু right হলে কি হ'ব মাইনাস কৈছিল 17 ৰ পৰা 7 গল কিমান হল 10 right আৰু এটা কথা আগতে কৈ দিছিল যে right সাইডৰ পৰা যেতিয়া আহে আমাৰ তেতিয়ালে আমি কি কৰো 27 minus 10 কিমান হল 17 এতিয়া কক 17 লেফটৰ পৰা 17 টু কিমান কোনটো লেটাৰ হয় মনত আছে চাগে কাহিনীটো যে কৈছিলো কুইন আমাৰ কুইন কিমান বছৰীয়া হয় 17 তো আনসার কি হ'ব কিউ আহক আমাৰ থাৰ্ড কোৱেশ্চনটো আমি চাও ইয়াত কি কৈছে which letter will come 8 to the left of 10th from right চাব কি কৈছে 8 to the left of 10th from right আমাৰ সব লেফট আৰু ৰাইট থাকিলে আমি কি কৰো প্লাস কিমান হল 18 আৰু কি কৈছে from right তাৰমানে ইয়াত কি হ'ব ৰাইট এইটো সদায় মনত ৰাখিব from লাষ্টৰ এই from টো চাব এইটোৱে গোটেই বস্তুটো চেঞ্জ কৰি দিও ইয়াত যদি লেফট থাকিলে হয় তেলে আমি ইয়াত 27 ৰ পৰা মাইনাস নকৰিলো হয় যেহেতু ইয়াত ৰাইট আছে হেতু কাৰণে আমি কি কৰিব লাগিব 27 ৰ পৰা 18 মাইনাস কৰিম কিমান হল 9 এতিয়া আপোনালোকে কক যে লেফটৰ পৰা 9 নম্বৰ লেটাৰটো কি হয় মনত আছে নে মই যে কৈছিলো আই নো তাৰমানে আই কিমান নম্বৰ আছে 9 নম্বৰ তাৰমানে 9 নম্বৰ লেটাৰটো কি হয় আই আৰু এটাও কি মনত ৰাখিব পাৰে যে আমি কি কও ইংলিশত আই টু কেনেকৈ লিখো এনেকৈ কিহৰ নিচিনা লিখো ন নিচিনা মনত ৰাখিব সদায় তেতিয়ালে 9 নম্বৰটো কি হ'ব আই আশা কৰো আপোনালোকে এটো বুজি পালে আহক এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো আমি চাও ইট কিছে which letter will come fourth to the right of 6th to the left of 10th from right ইয়াত দেখোন তিনটা দি দিলে এতিয়া চাও যেহেতু কম্পিটিশন আমাৰ বাঢ়ি গৈ আছে হেতু কাৰণে আমি অলপ এনেকুৱা কমপ্লেক্স ব্লাকো আমি ট্রাই কৰিব লাগিব কি কৈছে 4th right 6th left and 10th right এনেকে যেতিয়া তিনটা সিচুৱেশন দি দিব হেতু আমি কি কৰিম সদায় মনত ৰাখিব আমি লাষ্টৰ পৰা স্টাৰ্ট কৰিম তাৰ মানে 10th from right the 10th from right এইটো আৰু এইটো আগতে এইটো আমি সলভ কৰিম এতিয়া চাওকচোন লেফট আৰু ৰাইট হলে কি হ'ব আমি প্লাস কৰিম 10 আৰু 16 কিমান 10 আৰু 6 কিমান হ'ল 16 আৰু মনত ৰাখিব সদায় লাষ্টৰটো আমি লিখিম কি আছে from right এইটো মনত ৰাখিব from right এইটো কি হ'ব right এতিয়া চাওক এইটো কি হ'ল 4 right আৰু 16 right আৰু right হলে কি হ'ব মাইনাস কৰিম আমি 16 ৰ পৰা 4 গল কিমান হ'ল 12 আৰু যেহেতু কৈছিলো আমি সদায় এইটোৱে মন কৰি ৰাখিম ৰাইট তে ইয়াত কি হ'ব ৰাইট এতিয়া চাও ৰাইট থাকিলে কি কৰিম আমি 27 ৰ পৰা মাইনাস কৰিম আগৰ ব্লকৰ নিচিনা 27 minus 12 কিমান হ'ল 5 আৰু এইফালে 1 কিমান হ'ল 15 লেফট এতিয়া মনত কৰক আপোনালোকে 15 কিটো কোনটো লেটাৰ আছিল আমি কৰিছিলো যে ইজটি তা 5 10 15 এটো আসলে ও তেলে ইয়াত আমাৰ অপশনটো আনসারটো কি হ'ব ও আশা কৰো আপোনালোকে এই কনসেপ্টটো বুজি পালে আহক এতিয়া আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 5 টো চাও ইয়াত কি কৈছে which letter will come fourth left of 8th left of 10th right of 18 from right আমি সদায় কি কৈছিলো লাষ্টৰ পৰা স্টাৰ্ট কৰিম 18 right 10 right কিমান হ'ব right minus 8 right আকৌ চাও এটো স্টাৰ্ট কৰিম আমি 8 left 8 right কিমান হয় প্লাস 16 right আকৌ চাও কেত কি হলে 4th left 16 right আকৌ কি হ'ব এটো 16 plus 4 20 আৰু সদায় আমি লাষ্টৰ লিখো কোনটো যোনটো লাষ্টত থাকে কি হ'ব right তেতিয়া 20 right আমি কি কৰিব লাগিব 27 ৰ পৰা মাইনাস কৰিব লাগিব 20 কিমান হ'ল 7 আৰু 7 আমাৰ alphabet সিরিজৰ 7 টো কোনটো নম্বৰত আহে আপোনালোকৰ মনত আছে চাগে এনেকৈ শিকাইছিলো G7 তো আমাৰ লেটাৰটো কি হ'ব 7 নম্বৰ যোনটো লেটাৰ হ'ব এটো হ'ব G আশা কৰো আপোনালোকে বুজি পাইছে এতিয়ালৈকে যিকেইটা কোৱেশ্চন আমি ডিসকাস কৰিলো হেকেইটা যদি আপোনালোকে ভালকে বুজি পাইছে তেতিয়ালে এই কোৱেশ্চনটো আপোনালোকে হোমৱৰ্ক হিচাপে কৰিব পাৰে মই এইটো হোমৱৰ্ক হিচাপে দিছো আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰিব মই কোৱেশ্চনটো পঢ়ি শুনাই দিছো কৈছে কি
which letter will come 4th to the right of, 8th to the right of, 4th to the left of, 10th from left. এনেকুৱা কুৱেশ্যন আমি আগতে এটা কৰিছোঁৱে যদি আপোনালোকে গোটেইখিনি কনচেপ্ট ভালকৈ বুজি পাইছে এইটো আপোনালোকে সলভ কৰিব পাৰিব আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে ইয়াৰ আনসাৰ দিয়ক অপশ্যনকেইটা তলত দিয়া আছে P, Q, R and S আপোনালোকে এইটো নিজে ট্ৰাই কৰক আৰু কমেণ্ট ছেকশ্যনত ইয়াৰ আনসাৰটো জনাব আশা কৰিলোঁ আজি আপোনালোকৰ ক্লাছ আজি কৰোৱা ক্লাছটো আপোনালোকৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব হেল্পফুল হ'ব যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কিবা ডাউট থাকিলে কমেণ্টত জনাব আৰু নিজৰ প্ৰিপাৰেশ্যনটো ভালকৈ কৰি যাওক অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সাম এণ্ড থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'